বানৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান ধনশ্ৰী পাঁচনৈ আৰু ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি হোৱাৰ ফলত জলমগ্ন হৈছে 12টাকৈ কেম্প পানীয়ে বুৰাই পেলাইছে উদ্যানখনৰ 80% অঞ্চল ভাবুকি আহিছে জীৱ-জন্তুৰ প্ৰতিও ইতিমধ্যে নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে উদ্যানখনৰ বন্যজন্তুৱে বানৰ মাজতে অতি কষ্টৰে কৰ্তব্য সম্পাদন কৰিবলগীয়া হৈছে বনকৰ্মীসকলে আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো পানীয়ে বুৰাই পেলাইছে উদ্যানখনৰ 80% অঞ্চল এক প্ৰকাৰ জলমগ্ন হৈ পৰা পৰিলক্ষিত হৈছে বানৰ কবলত এয়া ওৰাং ৰাষ্ট্ৰীয় উদ্যান ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী বৃদ্ধি হোৱা জলমগ্ন হৈছে 12টাকৈ কেম্প আৰু পানীয়ে বুৰাই পেলাইছে উদ্যানখনৰ প্ৰায় 80%তকৈও অধিক অঞ্চল ভাবুকি আহিছে জীৱ-জন্তুৰ প্ৰতি আৰু ইতিমধ্যে নিৰাপদ স্থানত আশ্ৰয় লৈছে উদ্যানখনৰ বন্যজন্তুৱে কিন্তু বানৰ মাজতে অতি কষ্টৰ মাজেৰে কৰ্তব্য সম্পাদন কৰিবলগীয়া হৈছে বনকৰ্মীসকলেও এতিয়া অলপ মানে অলপ ৰেহাই পাইছোঁ আমি দুদিন তিন আগত বহুত বেয়া অৱস্থা আছিলে আমাৰ ইয়াত মানে আমাৰ 40টা কেম্পত 12টা কেম্পত 4-5 ফুটমান পানী উঠি গৈছিলে আমাৰ অলপ কিছুমান পেট্ৰলিং কেম্পত দিগদাৰ হৈছিলে ঠিকে আমাৰ ছাফিচিয়েণ্ট বোট আছে আমাৰ কাণ্ট্ৰি বোট 35টা মান আছে আমাৰ তো আমি এট প্ৰেজেণ্ট আমি কাণ্ট্ৰি বোট দি আমি পেট্ৰলিং কৰি আছোঁ ইয়াত কিমান ক্ষতি হৈছে কেম্প আপোনাৰ 12টা মান ক্ষতি হৈছে আমাৰ যোনটো নেচাৰেল আমাৰ আছে এটা আফলিপ আছে এটা ডাউন আছে মানে যোনটো চাইডে ব্ৰহ্মপুত্ৰ চাইড আছে সাউথাৰ্ণ চাইড সেইফালে ডাউন আছে তো এইফালে পানী যদি আহে আমাৰ নৰ্থাৰ্ণ চাইডত পানী নাহে তো সব যিমান জন্তু সব ওপৰত গুচি আহেগৈ যোৱা বৰষুণ আৰু বতাহ দিয়ে আমাৰ 4-5টা মান নাও ক্ষতি হৈছে আমাৰ নাও দি সব ডিউটি কৰা যায় নাও দি ডিউটি কৰোঁ